কৃষ্ণ এইনো নামঘৰ কোনেনো সজালে কৰতে কাটিলে ৰোৱা গোসাঁই কোমলীয়া ভকত ধেমেলীয়া নাম লয় গধূলি পুৱা ৰাম ৰাম এইনো নামঘৰ কোনেনো সজালে কৰতে কাটিলে ৰোৱা গোসাঁই কোমলীয়া ভকত ধেমেলীয়া নাম লয় গধূলি পুৱা ৰাম ৰাম একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠ পৰিহৰি যোগী হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম ৰাম এইনো নামঘৰ কোনেনো সজালে কৰতে কাটিলে ৰোৱা গোসাঁই কোমলীয়া ভকত ধেমেলীয়া নাম লয় গধূলি পুৱা ৰাম ৰাম কৰ্মত বিশ্বাস যায় হিয়া তথা কন্তে হৰি অতিশয় দূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যায় ৰাম ৰাম এইনো নামঘৰ কোনেনো সজালে কৰতে কাটিলে ৰোৱা গোসাঁই কোমলীয়া ভকত ধেমেলীয়া নাম লয় গধূলি পুৱা ৰাম ৰাম যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নি মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে ৰাম ৰাম এইনো নামঘৰ কোনেনো সজালে কৰতে
গছতে কাটিলে ৰোৱা গোসাঁই কোমলীয়া ভকত ধেমেলীয়া নাম লয় গধূলি পুৱা। বান্ধৱ কৃষ্ণ। ৰাম সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লৈয়া নৰ মাত তৰে ভৱ কূপ। বান্ধৱ কৃষ্ণ। ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু হৰি নাম কেনেকৈ পালা ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু হৰি নাম কেনেকৈ পালা ৰাম নিৰঞ্জন এই শংকৰ গুৰু দানৱ গঞ্জন এই শংকৰ গুৰু ভকত ৰঞ্জন দেৱ শংকৰ গুৰু ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু হৰি নাম কেনেকৈ পালা তুমি সি পৰম এই শংকৰ গুৰু গুৰু নাৰায়ণ এই শংকৰ গুৰু তোৱা পাৱে কৰো সেৱ শংকৰ গুৰু ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু হৰি নাম কেনেকৈ পালা। ঔ ৰাম জয় হৰি কৃষ্ণ।